জনী চোতালে আখলে তুলসী গৈ আহিলে পখিলী জনী হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণি লৈ আহিছে ঘৰলে আমাৰ বোৱাৰী হয় আৰু এই দুজন কোন সেই যে ফোনটো যে চাই আছে তেখেত মাজু হয় আৰু কাষত থকাজন সৰু ল'ৰা আমি সকলোৱে গাৰ্ডেনত ফটো তুলিম শুনকচোন কথা এটা কওঁ কোৱা মাজুৱে নিজাকৈ ব্যৱসায় কৰিব বিচাৰিছে মোৰ মতে আপুনি তেওঁক না ক'ব নালাগে কৰিবলৈ দিয়ক মই তোমাক কৈছো নহয় নিদিওঁ বুলি আপুনি সদায় একেটা কথাতে কিয় লাগি থাকে মই একেটা কথাতে এইটো কাৰণে লাগি আছো তুমিও জানা যে সিহঁতে যদি নিজে উপাৰ্জন কৰে তেতিয়াহ'লে ইয়াৰ পৰা ওলাই গুচি যাব সিহঁত এতিয়া ইয়াত এইটো কাৰণে আছে যে সিহঁতে ককায়েকৰ উপাৰ্জনৰ ওপৰত চলি আছে সিহঁত স্বাৱলম্বী হোৱা মানে সিহঁত স্বাধীন হোৱা তোমাক বিয়া কৰাই যিদিনাখন মই এখন ঘৰলৈ আনিছিলোঁ সেইদিনাখনে মই তোমাক কৈছিলোঁ যে মায়ে মৃত্যুৰ পূৰ্বে মোৰ হাতখনত ধৰি কৈছিলে তহঁত তিনিওটা ভাই ককাই একেলগে থাকিবি আৰু সেই সময়ত মই মাক কথা দিছিলোঁ যে আমি তিনিওটা ভাই ককাই একেলগে থাকিম আৰু মাক দিয়া কথা মই পালন কৰিবই লাগিব আৰু তোমাকো মই কৈছোঁ এয়াই লাষ্ট টাইম আৰু কোনো দিনে তুমি এইবিলাক কথালৈ মোৰ ওচৰলৈ কেতিয়াও নাহিবা এনেকে নহয় কিমান আৰু দাদাৰ কথা মতে উঠা বহা কৰিম আমি এতিয়া ডাঙৰ হৈছো আমাৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈছে সিহঁতৰ ভৱিষ্যতৰ কথা আছে আজি দাদাই কথা শুনাইছে কাইলৈ তাৰ ল'ৰাটোৱে কথা শুনাব আমাৰতো নিজৰ আত্মসন্মান আছে আমাৰ ভৱিষ্যত কি হ'ব তই এবাৰ ভাবি চাইছনে নে এনেকৈ গোলাম হৈ থাকিবি চিৰজীৱন মনত ৰাখিবি ৰজাৰ সন্তান কিন্তু সদায় ৰজাই হয় এইটোৱে উপযুক্ত সময় নিজাকৈ কিবা এটা আৰম্ভ কৰাৰ এনেকৈ ভয় কৰি থাকিলে নহ'ব কি যে কৈ আছ নহয় তই এইবোৰ কি কৈ আছো মানে তই কি মোৰ কথা বুজা নাই নে বুজিবলৈ চেষ্টা কৰা নাই বুজিছো কিন্তু এয়াতো অসম্ভৱ অসম্ভৱ বুলি কি ৰৈ থাকিবি নেকি নে অসম্ভৱক সম্ভৱ কৰিবলৈ চেষ্টা কৰিবি মানে বল মোৰ লগত ক'ত গম পাবি নহয় আহ
পেহী তোমাৰ লগত আমাৰ এটা কথা আছে ক কি কথা নহয় মানে আমি নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছোঁ কিমাননো আৰু দাদাৰ অটপালি সহ্য কৰিম আমি এতিয়া লাজ পোৱা হৈছোঁ আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে সৰু সৰু কথাতে দাদাই ল'ৰা ছোৱালীৰ আগত খুব বেয়াকৈ গালি পাৰে কলিৰ যুগত এনেকুৱা এজন ককায়েৰ পাইছ সেইটোৱে ডাঙৰ কথা এইবোৰ মূৰ্খামি নকৰিবি যি আছে তেনেকৈ থাকিবলৈ দে এয়া কেতিয়াও সলনি নহয় সলনি হ'ব মই সলনি কৰিম মই আৰু এনেকৈ নোৱাৰো ঐ তই কি চুপচাপ থাকিবি কিবা এটাতো ক কিনো কম আৰু পেহীয়েচোন ক'লেই কি মানে এইবোৰ এনেই বিকি নাই মোক লোটাৰ ধান্দা নেকি তই অলপ সময়ৰ কাৰণে দোকানখন মোৰ হাতত এৰি দেচোন মই যাওঁ আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী কি যে দিন আহিল দিনৰ দিনটো বহি থাকিলেও 100 টকা এটা নোলায় এনেকৈ হ'লে কেনেকৈ চলিম ভাই এই অঞ্চলৰ 1 নম্বৰ কাৰিকৰ ৰাখিছোঁ মই সেই একেই কাৰিকৰে বনোৱা খানা আন মানুহবিলাকে হাত চেলেকি খায় কিন্তু মোৰ তাত খালে জ্বলা কম হ'ব নিমখ কম হ'ব কিমান যে আপত্তি ৰ মই ব্যৱস্থা কৰি আছো কি ব্যৱস্থা সেইকাৰণেতো মই আহিছো ঐ দেখিছ সেয়া ব্যৱস্থা আহিয়ে গ'ল ঐ চিৰি আহিছে উঠ এই ইফালে যাও এই বহাচোন বহা হেৰি নহয় কি খাবা কোৱা চাহ ঐ যা ভালকৈ চাহ একাপ লৈ আহ ঠিক আছে যা আহোঁতে একো সুবিধা পোৱা নাই নহয় নাই ঐ আনিছনে চাহ খোৱা ইস কি চাহ বনাইছা এইবোৰ পানী লাগিছে ভালকৈ গাখীৰ দি বনাই আনা যোৱা এই কাপ খোৱাচোন এইবাৰ ঠিকে আছে নে বঢ়িয়া ঐ যা ভাল মিঠাই এটা লৈ আহ যা এয়া লওক এয়া কি মিঠাই এইবোৰ ভাল মিঠাই আনা
এইটো খাইছোৱাচোন এইটো ভাল লাগিছে ইয়াৰ 50টা পেক কৰি দিয়ক ঐ 50টা হ'ব নাই হ'ব দে ভালকৈ পেক কৰি দে কি মানে এইবোৰ এনেই বিকি নাই মোক লোটাৰ ধান্দা নেকি তই অলপ সময়ৰ কাৰণে দোকানখন মোৰ হাতত এৰি দেচোন মই যাওঁ ৰবা ঘৰৰ কাৰণে কিবা কেইটামান লৈ যোৱা আকৌ লৈছেতো 50টা মিঠাই আৰু কেইটামান লৈ যোৱা ঠিক আছে দিয়ক আৰু বেলেগ বিধৰ মিলাই কেইটামান দিয়ক লৈ যাওক কৈছো নহয় ধৈৰ্য ধৰ অলপ অপেক্ষা কৰ মানে অপেক্ষা কৰ অলপতো অপেক্ষা কৰিব পাৰ নাই আপুনি পইচা দিব লাগিব এইকাৰণে তোৰ দোকানত গ্ৰাহক নাহে বুজিছ আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী কি কৰিলে এইবিলাক কিমান টকা লছ হ'ল জানে পইচা কোনে দিব এতিয়া ওহো ধৈৰ্য ধৰচোন ধৈৰ্য ধৰ কি ধৈৰ্য ধৰ কৈছো নহয় ধৈৰ্য ধৰ অলপ অপেক্ষা কৰ মানে অপেক্ষা কৰ অলপতো অপেক্ষা কৰিব পাৰ নাই আপুনি পইচা দিব লাগিব এইকাৰণে তোৰ দোকানত গ্ৰাহক নাহে বুজিছ তই স্বয়ং লক্ষীকে যদি এনেকুৱা কৰ হেই দাদা শুনকচোন হয় কওকচোন আমাৰ ইয়াত এখন মিটিং আছে MLA ছাৰো আহিব 2000 মান মানুহ হ'ব ভাতৰ ব্যৱস্থা কৰিব পাৰিবনে পাৰিম কিমানকৈ লাগিব নিৰামিষ ভাতত ইমান মানুহ যিহেতু 50 কৈ লওঁ 100 টকাকৈ হ'লে হ'বনে হ'ব ঠিক আছে ভালকৈ বনাব কিন্তু আৰু শুনক 2000 মান মিঠাইও লাগিব দামটো অলপ মিলামিলি কৰি ল'ব ঠিক আছে এইখিনি এডভান্স দিলোঁ ঐ কৈছিলে নে নাই ধৈৰ্য ধৰিবলৈ কি কেছ এইজনী শ্ৰী তাই মানুহৰ ৰূপত সাক্ষাৎ লক্ষ্মী হেপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী ৰুদালি হৈ সেৱাৰীলৈ আহিছে লক্ষ্মীজনী কপালতে বেলি আঁকি